স্বাস্থ্য সেৱা বিভাগৰ প্ৰায় 765টা পদৰ বাবে ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত হৈছে আৰু দেখিবলৈ পাইছে ইতিমধ্যে দীঘলীয়া শাৰী আৰু স্বাস্থ্য সেৱা বিভাগৰ ৰাজ্যৰ স্বাস্থ্য সেৱা বিভাগৰ প্ৰায় 765টা তৃতীয় বৰ্গৰ পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু নলবাৰী জিলাতো এই পৰীক্ষাৰ বাবে 97টা কেন্দ্ৰ আছে আৰু 97টা কেন্দ্ৰত ইতিমধ্যে পৰীক্ষাৰ বাবে সকলো সাজু হৈ পৰিছে আৰু আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এক দীঘলীয়া শাৰী আমি গোটেই যি দীঘলীয়া শাৰী সেই শাৰী দেখুৱাবলৈ চেষ্টা কৰিছোঁ তন্নকৈ ইয়াত পৰীক্ষাৰ্থীসকলক যিসকল থাকিব যিসকলে এই পদৰ বাবে পৰীক্ষা দিব তেওঁলোকক ইতিমধ্যে বিভিন্ন তালাচীৰ অন্তত আচলতে ভিতৰলৈ যাবলৈ দিয়া হৈছে আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হ'ল শংকৰদেৱ একাডেমী হাইস্কুলৰ যি পৰীক্ষা কেন্দ্ৰ ইয়াত প্ৰায় 550 জন পৰীক্ষাৰ্থী ইয়াত আছে ইয়াত ল'ৰা ছোৱালী উভয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰক্ষী ইয়াত নিয়োগ কৰা হৈছে আৰু আৰক্ষীয়ে তন্নকৈ তালাচী চলাই আচলতে ভিতৰলৈ যাবলৈ দিছে আৰু পৰীক্ষাৰ্থীসকল আহি আছে কাৰণ ইতিমধ্যে পৰীক্ষাৰ্থীসকলক ভিতৰলৈ সোমাবলৈ দি আছে মই উল্লেখ কৰিছোঁ প্ৰায় 765টা পদ আৰু এই 765টা পদত এই যি পৰীক্ষা এই পৰীক্ষা অনুষ্ঠিত হ'ব আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ ইয়াত আৰক্ষীৰ লোক আছে বিভিন্ন অসামৰিক লোকো ইয়াত নিয়োগ কৰা হৈছে আৰু সকলোৱে পৰীক্ষাৰ অন্তত তেওঁলোকক ভিতৰলৈ যাবলৈ দিবলৈ ইয়াত সোমাবলৈ দিয়া হৈছে আমি পৰীক্ষাৰ্থীসকল আছে আপুনি পৰীক্ষা দিব হয় কেনেকুৱা প্ৰস্তুতি কেনেকুৱা আছে আৰু ঠিক ঠাক চলি মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছে নিকা কৰিবলৈ কি ক'ব ভাল লাগিছে মানে তেখেতৰ হেৰিটো কিবা আশা এটা দেখা পাইছে আপোনালোকে এতিয়া চেষ্টাটো কৰি আছো এতিয়া কি হয় নাজানো বাৰু দেখিবলৈ পাইছে এয়া পৰীক্ষাৰ্থীসকল আৰু আমি দেখুৱাইছোঁ আপুনি পৰীক্ষা দিব হয় হয় ক'ৰ পৰা আহিছে মই মুকালমুৱা বদনী এখীয়া কেনেকুৱা প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি যিমান পাৰোঁ চলাইছোঁ তথাপিও মনত এটা আশা ৰাখিছোঁ যাতে আল্লাহ বা ভগৱানে কিবা এটা মিলাই মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটেই নিকা কৰিবলৈ পৰীক্ষাবিলাক বিশেষকৈ পদৰ ক্ষেত্ৰত যিবিলাক পৰীক্ষা হয় তাক নিকা কৰিবলৈ চেষ্টা কৰিছে কি ক'ব এই সময়ত আপুনি হয় আমিও নিকাটোৱে বিচাৰোঁ যিমান দূৰ সম্ভৱ এই চৰকাৰে স্বচ্ছৰ নিকাৰ বাবে নিযুক্তিবোৰ দি আছে আৰু এই স্বচ্ছৰ নিকা পদ্ধতিৰে ময়ো তেনেকুৱাকৈ এটা চাকৰি পাম বুলি আশাবাদী মুখ্যমন্ত্ৰী চেষ্টা কৰিছে আপোনাৰ চেষ্টা কৰিছে হয় তেখেতক এই ক্ষেত্ৰত ধন্যবাদ জনাব লাগিব আৰু স্বচ্ছৰ নিকাভাৱে কৰিলে সকলোৱে উপকৃত হ'ব হয় দেখিবলৈ পাইছে মই দেখুৱাইছোঁ পোনপটীয়াভাৱে দেখুৱালে আনফালে কৃষ্ণই দেখুৱাব ইতিমধ্যে নিজৰ যিসমূহ ৰুমত তেওঁলোকে পৰীক্ষা দিব সেই ৰুমসমূহৰ যিসমূহ থাকে ৰুমসমূহ সেই বিচৰাৰ বাবেও ইয়াত ছাত্ৰ ছাত্ৰীসকলে আছে মই উল্লেখ কৰিছোঁ মই শংকৰদেৱ একাডেমীত উপস্থিত আছোঁ ইয়াত প্ৰায় 550গৰাকী পৰীক্ষাৰ্থীয়ে আপুনি পৰীক্ষা দিব হয় ক'ৰ পৰা আহিছে মই সুৰাদি পৰা হয় চিষ্টেমটো কেনেকুৱা লাগিছে আগতকৈ ভাল লাগিছে মুখ্যমন্ত্ৰীক কিবা ক'ব বিচাৰিব নেকি আৰু কিবা পৰামৰ্শ দিব নাই এইটোৰ কাৰণে ধন্যবাদ দিছোঁ মুখ্যমন্ত্ৰীক আমাৰ যিটো ছিষ্টেমত এতিয়া চলিছে এইটো বিৰাটেই ভাল লাগিছে আগতকৈ আশা দেখিছোঁ সেইটো কাৰণে আহিছোঁ হয় আগতকৈ আশা দেখিছে সেইকাৰণে আহিছে খুব ডাঙৰ কথা এটা কৈছে সেইকাৰণে আহিছে আমি দেখুৱাইছোঁ এয়া হ'ল শংকৰদেৱ একাডেমীৰ যি কেন্দ্ৰ নলবাৰীত ইতিমধ্যে নলবাৰী সদৰ থানাৰ অধীনত প্ৰায় 37টা চেণ্টাৰ আছে আৰু নলবাৰী জিলাত 97টা চেণ্টাৰ আছে আৰু এই 97টা চেণ্টাৰতে এনেকুৱা ধৰণে পৰীক্ষাৰ্থীসকলে আহিছে আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ সময় আছে বাবে আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ দেখিবলৈ পাইছে ইয়াত আচলতে তেওঁলোকক চোৱা হৈছে যিসমূহ সামগ্ৰী ভিতৰলৈ নিব নোৱাৰিব সেই সামগ্ৰীসমূহ ইয়াত নিবলৈ তেওঁলোকে বাধা আৰোপ কৰিছে ক'ৰ পৰা আহিছে মই পকোৱা কেনেকুৱা চিষ্টেমটো কেনেকুৱা লাগিছে ভাল লাগিছে একদম হেৰিৰ পৰা কওক অন্তৰৰ পৰা কওক চিষ্টেমটো কেনেকুৱা ঠিকে আছে ইম্প্ৰুভ হৈ আছে ক্ৰমান্বয়ে মুখ্যমন্ত্ৰীক কিবা পৰামৰ্শ দিব ঠিকে আছে যাতে এক্সামটো ভালদৰে চলি যায় কোনো দুৰ্নীতিবোৰ নহয় সেইটোৱে আশা কৰিছোঁ আমি কষ্ট কৰিছোঁ যাতে কষ্টৰ ফলটো পাওঁ বিগত সময়ছোৱাততো হোৱা নাই মুখ্যমন্ত্ৰী যেতিয়া এনেকুৱা হোৱা নাই চাগে ঠিকে হয় দেখিবলৈ পাইছে এয়া পৰীক্ষাৰ্থীসকল আৰু আমি কৈছোঁৱে যে আচলতে পৰীক্ষা যিসমূহ কেন্দ্ৰ সেই কেন্দ্ৰসমূহত আচলতে যিসকল উচ্চ শিক্ষিত যুৱক যুৱতী থাকে বা নিবনুৱা যুৱক যুৱতীসকল থাকে তেওঁলোকে বহুত আশা লৈ আহে আৰু আমি সেইকাৰণে কৈছোঁ যে আচলতে এটা
বা বাতৰি পৰিৱেশন কৰিবৰ বাবে আমি সুধিব নিবিচাৰোঁ এই প্ৰক্ৰিয়াটো কেনেকুৱা মুখ্যমন্ত্ৰীয়ে যিটো সপোন দেখিছে সেই সপোনটোৰ প্ৰক্ৰিয়াটো আচলতে হৈছে নে হোৱা নাই তাক আমি জানিবলৈ চেষ্টা কৰোঁ দেখিবলৈ পাইছে ইতিমধ্যে পৰীক্ষাৰ্থীসকল আহিছে মই কৈছোঁৱে আৰক্ষীয়ে তেওঁলোকক আচলতে তেওঁলোকক এফালৰ পৰা পৰীক্ষা কৰে আৰু তাৰপিছতে তেওঁলোকক ভিতৰলৈ যাবলৈ দিয়া হয় আৰু দেখিবলৈ পাইছে এডমিটৰ পৰা আৰম্ভ কৰি আচলতে যাতে কোনো ধৰণৰ যাতে বেমেজালি নহয় কোনো ধৰণৰ যাতে সমস্যা নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়াৰ পৰা তেওঁ দায়িত্বভাৰ লৈছে বা যেতিয়াৰ পৰা তেওঁ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছে তাৰপিছতেই তেওঁ চেষ্টা কৰিছে সমগ্ৰ প্ৰক্ৰিয়া বা যাতে ন্যায্যজনে আচলতে যিয়ে আচলতে এই পদসমূহ পোৱাৰ যোগ্য তেওঁলোকে যাতে পায় তাৰ বাবে তেওঁ এই গোটেই ব্যৱস্থাটো কৰে বা তেওঁলোকে এই গোটেই ব্যৱস্থাটোত আচলতে তেওঁ চেষ্টা কৰে আমি দেখুৱাইছোঁ বিভিন্ন পৰীক্ষাৰ্থী বিভিন্ন স্থানৰ পৰা পৰীক্ষাৰ্থীসকল আহিছে আৰু সকলো পৰীক্ষাৰ্থী আহি ভিতৰলৈ প্ৰৱেশ কৰিছে আৰু সকলোৱে চেষ্টা কৰিছে যাতে সকলোৱে ইয়াৰ জড়িত যিসকল আৰক্ষীৰ লোকসকল আছে বা ইয়াৰ যিসকল লোক আছে আচলতে সকলো লোকে চেষ্টা কৰিছে যাতে সম্পূৰ্ণ শৃংখলাবদ্ধভাৱে বা যাতে কোনো ধৰণৰ বেমেজালি নহয় যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে আৰক্ষীৰ লোক নিয়োগ কৰা হৈছে তাৰ বাদে ইয়াৰ যিসকল স্কুল কৰ্তৃপক্ষ আছে স্কুল কৰ্তৃপক্ষ চেষ্টা কৰিছে আপোনাৰ কোনোবা আছে মোৰ মিছেজ আছে কি ক'ব প্ৰক্ৰিয়াটো কেনেকুৱা লাগে চিষ্টেমটো এইটো মানে কি আগৰ যিমতে মানে সেই কৰিছিল যে ভালে লাগিছিল যোৱাটো দিয়ে সেইটো দিছিলে সেইটোতো বিৰাট ধুনীয়াকৈ চেকিং কৰা আগতে ভাল লাগিছিল এবাৰ বাপৰে বাপ এইটোতো বিৰাট হেৰি আৰু মানে ক'ব লগা তেখেতক আৰু বহুত ধন্যবাদ দিব লগা এইটো প্ৰচেছটো যেতিয়া মানে কি আকৌ কোনো সেই নোহোৱা কৰে ধুনীয়া কৰি সুবিধা নোহোৱাকৈ চলি গ'লে বাকীকেইটাও গ'ল এডিআৰৰ বাকীকেইটাও গ'ল এইটো নল টেকনিকেলৰ এইটো এতিয়া সেইটো নাই সেইটো নোহোৱাৰ কাৰণে মই ড্ৰাইভাৰ কাম কৰোঁ মোৰ মিছেছে পঢ়ি থাকে কিন্তু আগতে বহুত দিছিলে কিন্তু আগতে পোৱা নাছিলে এতিয়াতো বহুত সুবিধা দিছে হেমন্ত বিশ্ব শৰ্মা বাপৰে এইটো আশালৈতো আহিছোঁ এইটো সেইটোৰ কাৰণে বহুত ধন্যবাদ হেমন্ত খুব ডাঙৰ কথা আশা লৈ আহিছে আৰু এই আশাটো হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ক্ষমা কৰিব তেওঁলোকে আশা কৰিছে আৰু এই আশাৰ বাবে আচলতে তেওঁলোকে পৰীক্ষা দিবলৈ আহিছে তেওঁলোকে এটা চেষ্টা কৰিছে তেওঁলোকে কষ্ট কৰিছে চেষ্টা কৰিছে মই দেখুৱাইছোঁ মই কৈছোঁ এয়া হ'ল মই শংকৰদেৱ একাডেমী নলবাৰী শংকৰদেৱ একাডেমীৰ যি কেন্দ্ৰ মই সেই কেন্দ্ৰৰ সন্মুখত উপস্থিত আছোঁ আৰু বিভিন্ন ধৰণৰ আচলতে ইয়াত মই কৈছোঁৱে ইয়াত যুৱতীসকলকো যিসকলে পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোককো আচলতে ইয়াত তেওঁলোককো পৰীক্ষা নিৰীক্ষাৰ অন্তত আচলতে ভিতৰলৈ যাবলৈ দিয়া হৈছে আৰু মই কৈছোঁ প্ৰায় 550 ইয়াত পৰীক্ষাৰ্থী আছে আৰু নলবাৰীত 97টা কেন্দ্ৰ আছে আৰু অসমত 765টা তৃতীয় বৰ্গৰ পদৰ বাবে স্বাস্থ্য সেৱা বিভাগৰ ৰাজ্যৰ স্বাস্থ্য সেৱা বিভাগৰ 765টা পদৰ বাবে আচলতে এই পৰীক্ষা অনুষ্ঠিত হৈছে আৰু সম্পূৰ্ণ শৃংখলাবদ্ধভাৱে সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে আৰক্ষীয়ে সম্পূৰ্ণ যি তেওঁলোকৰ নীতি নিয়ম থাকিব সেই নীতি নিয়মৰ মাজত পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত যিসকল পৰীক্ষাৰ্থী আছে পৰীক্ষাৰ্থীসকলক কেন্দ্ৰৰ ভিতৰলৈ যাবলৈ অনুমতি প্ৰদান কৰা হৈছে পৰৱৰ্তী পৰ্যায়ত আমি আৰু অইন কেন্দ্ৰসমূহৰো আমি দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু এটা কথাই ক'ব লাগিব যে সকলোৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত তেওঁ যি পদক্ষেপ গ্ৰহণ কৰিছে নিবনুৱা যুৱক যুৱতীক আচলতে নিকাভাৱে নিযুক্তি দিবলৈ সেই যি আশা সেই আশা বুকুত বান্ধিয়েই কিন্তু প্ৰত্যেকজন পৰীক্ষাৰ্থীয়ে কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰিছে আৰু তেওঁলোকৰ বেষ্টখিনি তেওঁলোকে লিখিবলৈ তেওঁলোকে বা ইয়াত দিবলৈ তেওঁলোকে চেষ্টা কৰা পৰিলক্ষিত হৈছে